19 আগষ্টত ৰাখী পূৰ্ণিমা। ৰাখী পূৰ্ণিমা শুদ্ধকৈ মানিবলৈ জানক বহুকেইটা কথা। ভুলতো এইখিনি সময়ত ভাতৃৰ হাতত নাবান্ধিব ৰাখী। হয়, 19 আগষ্টত এবেলি ৰাখী পূৰ্ণিমা, কিন্তু এই দিনটোত ভৰ্দাকাল থাকিব, যাৰ ফলত দুপৰীয়াৰ পৰা ৰাখী বন্ধা পৰ্ব আৰম্ভ হ'ব। ভাদৰ অশুভ প্ৰভাৱৰ ফলত ভয়তে বহুতে ভাদ্ৰকালত ৰাখী নাবান্ধে। ধৰ্মীয় বিশ্বাস অনুসৰি ভাদ্ৰকালত কোনো শুভ কাম সফল নহয় আৰু সেয়েহে কোনো বাধাও আহিব পাৰে। ৰাখী বান্ধি ভগ্নীসকলে ভাতৃৰ দীৰ্ঘায়ু আৰু সফলতা কামনা কৰে। বৰ্তমান বজাৰত বিভিন্ন ধৰণৰ ৰাখী কিনিবলৈ পোৱা যায়। শাস্ত্ৰত বৈদিক ৰাখীৰ উল্লেখ পোৱা গৈছে, সেয়েহে বহুতে ঘৰতে বৈদিক ৰাখীও প্ৰস্তুত কৰে। কিন্তু হিন্দু কেলেণ্ডাৰ অনুসৰি ৰাখী পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হ'ব ভাদ মাহ। জ্যোতিষশাস্ত্ৰৰ মতে ভাদ আৰম্ভ হ'লেও ৰক্ষাবন্ধন উৎসৱ শেষ নোহোৱা পৰ্যন্ত পালিত নহয়। জানো আহক তিথিৰ সময়। ভদ্ৰাকাল পূৰ্ণিমা তিথি আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হয়। ভদ্ৰাকাল সমাপ্ত হ'ব 19 আগষ্টৰ দুপৰীয়া 1:30। ভদ্ৰামুখ থাকিব 19 আগষ্টৰ পুৱা 10:53 বজাৰ পৰা দুপৰীয়া 12:37। এইখিনিতে ক'ব লাগিব যে ভদ্ৰকালত কিয় বন্ধা নহয় ৰাখী। ভদ্ৰকালত শুভ বুলি কোৱা নহয়। প্ৰচলিত বিশ্বাস অনুসৰি এই সময়ত কোনো শুভ কাম কৰা উচিত নহয়। ৰাখী বন্ধন এক পবিত্ৰ পৰ্ব, সেয়েহে ভদ্ৰাৰ সময়ত ভাতৃক ৰাখী বন্ধা উচিত নহয়। ভদ্ৰাকাল সমাপ্ত হোৱাৰ পিছতহে বান্ধিব প্ৰত্যেকগৰাকী ভগ্নীয়ে নিজ ভাতৃৰ হাতত ৰাখী। ৰাখী বন্ধনৰ আগতীয়াকৈ আন্তৰিক শুভকামনা সমগ্ৰ দেশবাসীলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এইচ আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।